আমি শুনো বা দেখো বা কিছুমানে কয় যে বয়সস্থ মানুহ বা ওল্ডাৰ এডাল্ট ৱেইট ট্ৰেইনিং বা জিম যাব নালাগে এই কথাটো কিমানে সঁচা সঁচাকৈ যিকোনো বয়সৰ মানুহ এয়া চাওক সৰু ল'ৰা ছোৱালী বা বয়সস্থ মানুহ ৱেইট ট্ৰেইনিং কৰিব লাগে যদি এজন বয়সস্থ মানুহ বা ওল্ডাৰ এডাল্ট ৱেইট ট্ৰেইনিং বা ষ্ট্ৰেংথ ট্ৰেইনিং কৰে তেওঁৰ বোন ডেন্সিটি ভাল হ'ব তেওঁৰ মাসল স্ট্ৰেংথেন হ'ব যদি মাসল স্ট্ৰেংথেন হয় তেতিয়া জয়েন্টবোৰ স্ট্ৰং সাপোর্ট পাব তেতিয়া তেওঁলোকৰ কিবা জয়েন্ট পেইন থাকিলেও বহুত কম হোৱাৰ এটা চান্স থাকে সেই মানুহজনে ভালকৈ তেওঁ দৈনন্দিন এক্টিভিটিবিলাক কৰিব পাৰিব যদিহে ৱেইট ট্ৰেইনিং কৰে মাসল ষ্টিমুলেট হ'ব মাসল ষ্টিমুলেট হ'লে মেটাবলিক ৰেটটো ষ্টিমুলেট হ'ব যেতিয়া মেটাবলিক ৰেট ষ্টিমুলেট হয় এই মানুহজনৰ ৰোগ ব্যাধি যিকোনো ক্ষেত্ৰত আপোনাৰ ইমিউন সিস্টেমটো ষ্ট্ৰং হ'ব লগতে তেওঁৰ ক্যালোৰি বাৰ্নিং কেপাচিটিও বাঢ়ি থাকিব এই মানুহগৰাকী বা মানুহজনে যেতিয়া ঘৰত ৰেষ্ট অৱস্থায় থাকিব তেতিয়া তেওঁৰ ক্যালোৰি বাৰ্নিং কেপাচিটি বাঢ়িব তাৰ ফলত তেওঁৰ ফেট বাৰ্নিং কেপাচিটি বাঢ়িব আৰু মানুহজন সুস্থ সবল হৈ থাকিব সেইবাবে যিকোনো বয়সৰ মানুহে ৱেইট ট্ৰেইনিং কৰাটো দৰকাৰ বিশেষকৈ বয়সস্থ মানুহ যদি ৱেইট ট্ৰেইনিং কৰে তাৰ ফলত ৰিজাল্টটো বহুত বেছি ভাল হ'ব তেতিয়া ক্ষতি কেতিয়াও নহয় তো ৱেইট ট্ৰেইনিং কৰাটো বয়সস্থ মানুহৰ কাৰণে বা যিকোনো এজন মানুহৰ কাৰণে প্ৰয়োজন সো আমি যেতিয়া জানিলো ৱেইট ট্ৰেইনিং যিকোনো বয়সৰ মানুহ বা বয়সস্থ মানুহ ৱেইট ট্ৰেইনিং কৰিব লাগে তেনেহলে কি এভয়েড কৰিব লাগে বা ডুজ এণ্ড ডোন্টস বিলাক আমি জানো আহক সো ৱেইট ট্ৰেইনিং কৰোতে সদায় বয়সস্থ মানুহ বা ওল্ডাৰ এডাল্ট বহুত কেয়াৰ লৈ পেলাই ট্ৰেইনিং কৰাব লাগিব বা কৰিব লাগিব তেওঁৰ জয়েন্টবোৰ আমি যেতিয়া ইয়াং এজত থাকোঁ হেনেদৰে কাম নকৰে তাৰ মানে এই জয়েন্টবোৰত যিবিলাক সাইনেবল ফ্লুইড থাকে সেইবোৰ অলমোস্ট ড্ৰাই বা যিকোনো মেকানিক্যাল প্ৰবলেম থাকিব পাৰে সেইবাবে তেওঁলোকক কেতিয়াও হেভি ৱেইট দিব নালাগে তেওঁলোক খুদি পেলাই বহুত কম ৱেইট দি পেলাই ট্ৰেইনিংটো ষ্টাৰ্ট কৰাব লাগে লগতে তেওঁৰ হাৰ্ট ৰেটটো আমি ফোকাস কৰিব লাগে তেওঁ যেতিয়া এক্সাৰসাইজটো কৰি আছে তেওঁৰ হাৰ্ট ৰেটটো বাঢ়িল নে নাই তেওঁ নৰ্মেল ফিল কৰিব পাৰিছে বা তেওঁ বেছি যদি হাৰ্ট ৰেটটো বেছিকৈ বাঢ়া ফিল কৰিছে তেতিয়া আমি তেওঁক অলপ ৰেষ্ট ল'ব দিব লাগে কেতিয়াও হাই ইন্টেন্স বা ইন্টেন্সিটি ট্ৰেইনিং কৰাব নালাগে কথা পাতি ট্ৰেইনিং কৰিব লাগে বিকজ যেতিয়া আমি মানুহগৰাকী বা মানুহজনৰ লগত কথা পাতো তেতিয়া আমি তেওঁৰ হাৰ্টৰ কণ্ডিশ্যন মানে তেওঁৰ মানুহজন ইন্টেন্সিটি ফিল কৰা নাই সেই বস্তুটো আমি অনুভৱ কৰিব পাৰোঁ সেই বস্তুবিলাক ধ্যানত ৰাখি পেলাই বা মনত চাই পেলাই বুজি পেলাই আমি ট্ৰেইনিং কৰাটো বহুত দৰকাৰ তেনেহলে বয়সস্থ মানুহৰ ৱেইট ট্ৰেইনিং বা ষ্ট্ৰেংথ ট্ৰেইনিং কৰোঁতে আৰু কি বস্তু চাব লাগিব বা অনুসন্ধান কৰিব লাগে হেয়া হ'ল যেতিয়া ৱেইট ট্ৰেইনিং কৰিব তেওঁলোকৰ হাৰ্ট ৰেটটো বাঢ়ি যাব পাৰে তো খুদি পেলাই আমি চেক কৰিম কিমানখিনি ইন্টেন্সিটিত এক্সাৰসাইজ কৰি আছে সেইভাবে তেওঁলোকৰ হাৰ্ট ৰেট বা আমি মনিটৰ কৰিব পাৰোঁ লগতে আমি তেওঁলোকক চিপকে পানী খাবৰ কাৰণে অনুৰোধ কৰিম বা ৰিকুৱেষ্ট কৰিম হেয়া তেওঁ এক্সাৰসাইজ কৰি আছে লগতে 1 চিপকে পানী যদি খায় আমি পানী মানে ওয়াটার H2O তাতে হাইড্ৰোজেন প্লাস অক্সিজেন সো অক্সিজেন তাতে থাকে সেইভাবে তেওঁৰ সহায় হ'ব আৰু সেফলি এক্সাৰসাইজখিনি কৰাত তেওঁৰ বহুত সহজ হ'ব লগতে তেওঁ যদি এক্সাৰসাইজ কৰি থাকিব আমি ক্লোজলি ভালকে পশ্চাৰ টেকনিকবিলাক চাব লাগিব কিয়নো এটা সৰু ইনজুৰি তেওঁৰ কাৰণে এটা ডাঙৰ নাইটমেয়াৰ প্ৰবলেম হ'ব পাৰে সেইভাবে ইনজুৰি নোহোৱাকৈ তেওঁলোকক সেফলি ট্ৰেইনিং কৰিলে তেওঁলোকৰ বডিৰ কাৰণে বহুতে ভাল মেটাবলিক ৰেট বাঢ়িব মই আগতেও ক'লোঁ এতিয়াও কৈ আছোঁ বিকজ তেওঁ বোন ডেন্সিটি বা মাসল ষ্ট্ৰেংথেনিং যেতিয়া হ'ব তেওঁৰ মোবিলিটি ফ্লেক্সিবিলিটি লগত আমি সেইখিনি মেইনটেইন কৰিলে তেওঁ এটা সুস্থ লাইফষ্টাইল জীয়াই থকাৰ কাৰণে বহুত সহায় কৰিব